আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহু। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, আৰম্ভ হৈ গ'ল পবিত্ৰ ৰজবৰ মাহ। এই মাহত এনেকুৱা এটা ৰাতি আছে যি ৰাতিক সবে মেআৰাজ বুলি কোৱা হয়। এই ৰাতি আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেআৰাজ কৰিছিল, আল্লাহৰ লগত দিদাৰ কৰিছিল। সবে মেআৰাজৰ ৰোজা কেতিয়া আৰু কেইটা ৰাখিব, কোন কোন দুআসমূহ পঢ়িব, মই ধুনীয়াকৈ কৈ দিম। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, বিশুদ্ধভাৱে এই আমলখিনি যদি আপুনি কৰিব পাৰে, আল্লাহ তাআলাই এই আমলৰ বৰকতত আপোনাক ইহকাল পৰকালৰ সকলো কল্যাণ দান কৰিব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মেআৰাজলৈ যোৱাৰ সম্পৰ্কে আল্লাহ তাআলাই কোৰআনে কাৰিমৰ সূৰা বনী ইছৰাইলত এইদৰে ইৰশাদ কৰে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, সুবহানাল্লাযী আসৰা বিআবদিহি লাইলাম মিনাল মাসজিদিল হারাম ইলাল মাসজিদিল আকসা আল্লাযী বারাকনা হাওলাহু লিনুরিয়াহু মিন আয়াতিনা ইন্নাহু হুয়াস সামিউল বাসীৰ। পবিত্ৰ পাক আৰু পবিত্ৰ হয় সেই জাত যিজনে তেখেতৰ হাবিব, তেখেতৰ বান্দা মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ৰাতিৰ কিছু মুহূৰ্তৰ ভিতৰত মছজিদে হাৰামৰ পৰা মছজিদে আকসালৈ লৈ যায়। আল্লাহ তাআলাই তেখেতক কুদৰতৰ নিদৰ্শনসমূহ দেখাবলৈ আল্লাহ তাআলাই দেখাব বিচাৰিছে তেখেতৰ হাবিবক আল্লাহৰ কুদৰতৰ নিশানাসমূহ। আল্লাযী বাৰাকনা হাওলাহু লিনুরিয়াহু মিন আয়াতিনা, যাৰ আশে পাশে, যি বাইতুল মুকাদ্দাছৰ আশে পাশে আল্লাহ তাআলাই বহুত কুদৰতৰ নিশান ৰাখি থৈছে। নিশ্চয় আল্লাহ ৰব্বুল আলামিন সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। আল্লাহ তাআলাই তেখেতৰ হাবিবক কোন সময়ত মেআৰাজলৈ লৈ গৈছিল, যেতিয়া নেকি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাইফৰ ময়দানত বহুত কষ্ট পাইছিল। দিন প্ৰচাৰৰ কাৰণে যেতিয়া তাইফৰ ময়দানত যায়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহুত অসন্মানী হৈছিল, বহুত বেইজ্জতি হৈছিল। হযৰতে জিব্ৰাইল আলাইহিস সালামে বাৰ বাৰ আল্লাহৰ ওচৰত দোয়া কৰি কয়, ইয়া আল্লাহ, এই এতিম নবীক আপুনি আৰু কষ্ট নিদিব। আল্লাহ তাআলাই কয়, হে জিব্ৰাইল, তুমি নাজানা সেই ময়দানৰ পৰা ঘূৰাই আনি তোমাক পুৰস্কাৰ দিম। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া তাইফৰ ময়দানত বহুত কষ্ট পালে, কাবিলা সাকিফত যেতিয়া ডাঙৰ ডাঙৰ তেওঁলোকৰ মুখীয়াসকলৰ ওচৰত যাই দিনৰ প্ৰচাৰ কৰিব লৈছিল, তেওঁলোকে এনেকুৱা বেইজ্জতি কৰিছিল। কিছুমানেতো কৈছে, আল্লাহ তোমাকেই নবী বনাব পালেনে, পৃথিৱীত আৰু কোনো মানুহ নাছিল নে? এজনেতো এনেকুৱা বাক্য ব্যৱহাৰ কৰিছে যে মই তোমাৰ লগত কথাই নকওঁ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকুৱা বৰদাস্ত কৰিছিল চাব। এজনে কৈছে যে মই তোমাৰ লগত কথাই নকওঁ, কিয়নো তুমি যদি সত্য নবী হোৱা, তোমাক যদি মই ইনকাৰ কৰোঁ, তেতিয়াহ'লে আল্লাহৰ গজব মোৰ ওপৰত আহিব পাৰে। আৰু যদি তুমি মিথ্যাবাদী হোৱা, তুমি যদি নবী নহয়, তেতিয়াহ'লে মই কোনো মিথ্যাবাদীৰ লগত কথাই নকওঁ। তাৰমানে দুইটা লাইনে দি নবীৰ লগত কথা নাপাতে, ইমানেই কষ্ট দিছে। সেইখিনি দি এৰি দিয়া নাই। তেওঁলোকে আৱাৰা কিছুমান ল'ৰা থাকে নহয়, চহৰত কিছুমান আৱাৰা ল'ৰা থাকে, তেওঁলোকৰ কাম ধান্দা একো নাই, য'তেই কিবা এটা শুনিবলৈ পায় তাতে জঁপিয়াই পৰে। সেই আৱাৰা যুৱকসকলক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত লগাই দিছে, তেওঁলোকে শিল মাৰিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গোটেই শৰীৰ তেজেৰে ৰঙীন হৈ গৈছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বৰদাস্ত কৰিছিল, হিম্মত হেৰুওৱা নাই। আল্লাহৰ ওচৰত দোয়া কৰিছে, ইয়া আল্লাহ, তুমি তেওঁলোকক আজাব নিদিবা। আল্লাহৰ ফেৰেশতাই আহি কয়, হযৰতে জিব্ৰাইল আলাইহিস সালামে কয়, হে নবী, আপুনি এবাৰ হুকুম কৰক, আপুনি এবাৰ কওক, দুই সাইডৰ পাহাৰ আনি এওঁলোকক পিহি দিওঁ, মাটিৰ লগত মিলাই দিওঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, নহয়, মই ৰহমাতুল লিল আলামিন হয়, মই গোটেই পৃথিৱীৰ কাৰণে ৰহমত হৈ আহিছোঁ। মই তেওঁলোকক আজাব দিব নোৱাৰোঁ, কষ্ট দিব নোৱাৰোঁ। তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ কোনোবাই যদি দিন বুজি পায়, গতিকে তেওঁলোকক কষ্ট দিয়া নহ'ব, তেওঁলোকক মাৰা পিটা নহ'ব, তেওঁলোকক আজাব দিয়া নহ'ব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিমান দয়ালু আছিল, ইমান নিৰ্যাতন সহ্য কৰিও তেওঁলোকক অভিশাপ দিয়া নাছিল, তেওঁলোকৰ ধ্বংস কামনা কৰা নাছিল। আল্লাহ তাআলাই সেই ৰাতিয়ে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাইফৰ ময়দানৰ পৰা ঘূৰি আহি উম্মে হানিৰ ঘৰত বিশ্ৰাম কৰি আছিল, আৰাম কৰি আছিল, আল্লাহ তাআলাই হযৰতে জিব্ৰাইল আলাইহিস সালামক পঠাই দিছে। ৭০,০০০ ফেৰেশতাৰ জামাত লৈ হযৰতে জিব্ৰাইল আলাইহিস সালাম উপস্থিত হৈ গৈছে, লগতে বুৰাক লৈ আহিছে। মছজিদে হাৰামৰ পৰা মছজিদে আকসালৈ যোৱা যিটো ৰাস্তা অতিক্ৰম কৰিছিল, সেয়া বুৰাকেৰে অতিক্ৰম কৰিছিল। বুৰাক আৰবী শব্দ হয়, বুৰাক বাৰকুনৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে তীব্ৰ গতিত গৈ থকা, বিজুলী ঢেৰেকনিৰ দৰে ইমানেই স্পীড যায় যে যলৈকে মানুহৰ খালী চকুৰে দেখা নাপায়, সিমান দূৰলৈকে এক এক খোজ পৰে।
কিছু মুহূৰ্তৰ ভিতৰত বাইতুল্লাৰ পৰা অৰ্থাৎ কাবা শৰীফৰ পৰা বাইতুল মুকাদ্দাছ সেই ফিলিস্তিনৰ বাইতুল মুকাদ্দাছত গৈ উপস্থিত হ'ল। তাতে সকলো আম্বিয়াসকল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তজাৰ কৰি আছিল, অপেক্ষা কৰি আছিল। যেতিয়া আপোনাক কোনোবাই প্ৰশ্ন কৰে আখিৰি নবী কোন হয়, এতিয়া আপুনি এটাই উত্তৰ দিব, যিজন নেকি সকলো আম্বিয়াসকলৰ ইমাম হৈছিল। মেৰাজৰ ৰাতি যিজন নবী সকলো আম্বিয়াৰ সকলো নবীসকলৰ ইমাম হৈছিল, তেওঁ হৈছে আখিৰি নবী। সকলো আম্বিয়াসকলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুক্তাদি হৈ নামাজ পঢ়িছিল, আমাৰ নবী ইমাম হৈ 2 ৰাকাত নামাজ পঢ়াইছিল। নামাজৰ পিছত আসমানী ভ্ৰমণ আৰম্ভ হৈছে। এক এক আসমানত দাৰৱানসকলৰ লগত কথা পাতে, নবীসকলৰ লগত মুলাকাত কৰে। এনেকৈ সিদৰাতুল মুনতাহালৈকে যোৱাৰ পিছত হযৰত জিব্ৰাইল আলাইহিস সালামে কয়, ইয়া নবী, ইয়া ৰাসূলুল্লাহ, মই আৰু যাব নোৱাৰিম, ইয়াৰ পৰা যদি মই আৰু অলপ আগবাঢ়ি যাওঁ, মোৰ গোটেই 70,000 পাখা আছে, মোৰ এই সকলোবোৰ জ্বলি পুৰি মই শেষ হৈ যাম। ইয়া ৰাসূলুল্লাহ, ইয়াৰ পৰা মাথো আপুনিয়ে যাব পাৰিব, মোৰ কাৰণে কোনো অনুমতি নাই। আল্লাহু আকবার। আমি সেইজন নবীৰ উম্মত হয় য'ৰ পৰা নেকি হযৰত জিব্ৰাইল আলাইহিস সালামৰ অনুমতি নাই, সেইখিনি ৰাস্তাও নবীয়ে অতিক্ৰম কৰিব পাৰিছে, আল্লাহৰ লগত দিদাৰ কৰিছে। সুবহানাল্লাহ। আল্লাহ তাআলাই সূৰা নজমত কয়, ফাকানা কাবা কাউসাইনি আও আদনা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ইমানেই ওচৰত গৈছে, ইমানেই ওচৰ চাপিছে, য'ত নেকি 2 কামানৰ লগ হয়, 2টা ধেনু একেলগে যেনেকৈ লগ হয়, ইমানেই কাষত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ লগত মুলাকাত কৰিছে, ইমান ওচৰৰ পৰা মুলাকাত কৰিছে। সুবহানাল্লাহ। আমি সেইজন নবীৰ উম্মত হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজৰ পৰা আমাৰ কাৰণে তোহফা লৈ আহিছে নামাজ। 5 ওয়াক্তৰ নামাজ যে আমি পঢ়োঁ, 5 ওয়াক্তৰ নামাজ আচলতে 50 ওয়াক্তৰ নামাজ আছিল। 50 ওয়াক্তৰ পৰা কমাই কমাই 5 ওয়াক্তলৈ অনা হ'ল। যেতিয়া 5 ওয়াক্তৰ নামাজ লৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহি আছিল, তেতিয়া হযৰত মুসা আলাইহিস সালামে তেতিয়াও কয়, আপুনি আৰু কমাই আনক, কাৰণ মই জানো মোৰ উম্মতে 2 ৰাকাত নামাজ পঢ়া নাছিল, তাতে ইখতিলাফ কৰিছিল, আৰু আপোনাৰ উম্মতে 5 ওয়াক্ত কেনেকৈ পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মই আৰু যাই যে ৰিকুৱেষ্ট কৰিম, মোৰ লাজ লাগে, মই আৰু কিমান কমাম, কিন্তু মোৰ উম্মতে যদি এই 5 ওয়াক্তৰ নামাজ আদায় কৰে, আল্লাহ তাআলাই 50 ওয়াক্তৰে সওয়াব দান কৰিব। সুবহানাল্লাহ। সেইকাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মেৰাজ কৰিছিল, আল্লাহৰ আৰশলৈ গৈ আমাৰ কাৰণে জমিনত লৈ আহিছে। এজন মুমিনে যেতিয়া নামাজ পঢ়ে, তাৰ হাকিকত সেইজন ব্যক্তি, সেইজন বান্দাই আল্লাহৰ লগত দিদাৰ কৰি থাকে। আস-সালাতু মি'ৰাজুল মুমিনিন। নামাজ হৈছে মুমিনসকলৰ কাৰণে মি'ৰাজ। সেইকাৰণেতো হাদিসে জিব্ৰাইলত আহিছে, আন তা'বুদাল্লাহা কাআন্নাকা তাৰাহু ফাইন লাম তাকুন তাৰাহু ফাইন্নাহু ইয়াৰাক। যেতিয়া তুমি ইবাদত কৰা, এনেকুৱা ধ্যান ৰাখিবা যে আল্লাহ তোমাৰ আগত হয়, তুমি আল্লাহক দেখি আছা। যদি এইখিনি নহয়, কমসে কম ইমানখিনি একিন ৰাখিবা যে আল্লাহ তোমাৰ আগত হয়, তুমি আল্লাহক দেখি আছা, তেতিয়া তোমাৰ সেই ইবাদত কাবিলে কবুল হ'ব। মেৰাজৰ ৰোজা 26 ৰজব আৰু 27 ৰজব দুটাকৈ ৰাখিব, এটা ৰোজা ৰাখিব নালাগে। যদি এটা ৰাখে কোনো কথা নাই, 26 ৰজব আৰু 27 ৰজব এনেকৈ 2টা ৰোজা ৰাখিব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰত্যেক নতুন মাহতেই 3টাকৈ ৰোজা ৰাখিছিল। আয়ামে বীজৰ 3টা ৰোজা, 13, 14 আৰু 15, এই 3টা ৰোজা ৰাখাৰ চেষ্টা কৰিব। ইয়াৰ লগে লগে প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰোজা ৰাখিছিল। যদি পাৰে এই 3 প্ৰকাৰৰ ৰোজা ৰাখিব, প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰ ৰোজা, আৰু আয়ামে বীজৰ 3টা ৰোজা, আৰু শবে মেৰাজৰ 2টা ৰোজা ৰাখিব। এটা নহয়, এটা ৰাখিলেও হ'ব, কোনো কথা নাই, কিন্তু 2টা ৰাখিব। 26 ৰজব আৰু 27 ৰজব এনেকৈ 2টা ৰোজা ৰাখিব। আৰু বিশেষকৈ এই মাহতেই দিনে ৰাতিয়ে যেতিয়াই মনত পৰে এটা দোৱা পঢ়িব। ৰজবৰ মাহৰ আৰম্ভণিৰ পৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই দোৱাটি পঢ়িছিল। এই দোৱাটিৰ বহুত ফজিলত আছে। এই দোৱা যদি আপুনি খাস দিলে এই দোৱাটি পঢ়ে, আল্লাহ ৰব্বুল আলামিন আপোনাৰ হায়াত বৃদ্ধি কৰি দিব। ৰমজান মাহলৈকে আপুনি গৈ পাব, ৰমজানৰ ৰোজা ৰাখাৰ তৌফিক আল্লাহ তাআলাই দান কৰিব। আল্লাহৰ ইবাদত কৰাৰ কাৰণেও কিন্তু তৌফিক লাগে। তৌফিকবিহীন কোনোবাই ইবাদত কৰিব নোৱাৰে। মই এটা শ্বেৰ প্ৰায়ে কৈ থাকোঁ, जब तूने नमाज नहीं पढ़ा ये मत सोच कि तुझे वक्त नहीं मिला, बल्कि यह सोच कि तूने ऐसी कौन सी खता की है कि अल्लाह ने तुझे अपने सामने खड़ा करना भी गवारा नहीं किया। যেতিয়া তুমি নামাজ নপঢ়িলা, যেতিয়া তুমি ইবাদতৰ পৰা বঞ্চিত হৈ থাকিলা, তুমি নাভাবিবা যে মই সময় নাপালোঁ, মই ব্যস্ততাৰ কাৰণে মই ইবাদত কৰিব নোৱাৰিলোঁ।
আচল কথাটো হৈছে তুমি চিন্তা কৰা তুমি এনেকুৱা কি পাপ কৰিছা, এনেকুৱা কি অপৰাধ তুমি কৰিছা যাৰ কাৰণে আল্লাহ তোমাক তেখেতৰ আগত থিয় কৰাটো গ্ৰহণ নকৰিলে, পচন্দ নকৰিলে। সেইকাৰণে আমি দোৱা কৰিব লাগে, ইয়া আল্লাহ ইবাদতৰ তৌফিক দিয়া। এই দোৱাটি যদি আপুনি পঢ়ি থাকে ডেইলি এবাৰ হ'লেও এই দোৱাটি পঢ়িব, আল্লাহুম্মা বাৰিক লি ফি রাজাব ওয়া শাবানা ওয়াবাল্লিগনা রমাদান, আল্লাহুম্মা বারিক লি ফি রাজাব ওয়া শাবানা ওয়াবাল্লিগনা রমাদান, আল্লাহুম্মা বারিক লি ফি রাজাব ওয়া শাবানা ওয়াবাল্লিগনা রমাদান। এই দোয়াটি যেতিয়াই মনত পৰে ডেইলি এবাৰ হ'লেও এই দোয়াটি পঢ়ি থাকিব, আল্লাহ তাআলাই আপোনাক মাহে ৰমজানৰ ৰোজা ৰাখাৰ তৌফিক দান কৰিব। সুবহানাল্লাহ। ইয়াৰ বাহিৰেও এই পবিত্ৰ মাহত, ৰজবৰ মাহত, শাবানৰ মাহত আৰু ৰমজানৰ মাহত আৰু এটা দোৱা বেছি বেছি পঢ়ি থাকিব, আল্লাহুম্মা ইন্নাকা আফুউন কাৰীম তুহিব্বুল আফওয়া ফাআফু আন্নি। এই দোয়াটি বেছি বেছি পঢ়ি থাকিব। দুরূদ শরীফ বেছি বেছিকৈ দুরূদ শরীফ পঢ়ি থাকিব, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদিন নবিয়্যিল উম্মি ওয়া আলা আলিহি ওয়া সাল্লিম তাসলিমা। কমসে কম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছি বেছিকৈ পঢ়ি থাকিব। নফল নামাজ যিমান বেছি পাৰে নফল নামাজ বেছিকৈ পঢ়ি থাকিব, বেছি বেছি সদকা খাইৰাত কৰি থাকিব। আল্লাহ ৰাব্বুল আলামিন ৰিজিকত বৰকত দিব, জীৱনত শান্তি দান কৰিব, মাহে ৰমজানৰ ৰোজা ৰখাৰ তৌফিক দান কৰিব। যেতিয়া আল্লাহৰ তৌফিক আহে তেতিয়া সকলো কিছু হৈ যায়। বান্দাই হাজাৰ চেষ্টা কৰিও কোনো কাম কৰিব নোৱাৰে, কিন্তু যদি আল্লাহৰ তৌফিক হয় সৰু এটা ক্লু হ'লেও সেই বান্দা কোনো বিপদত পৰিলে উদ্ধাৰ হৈ যাব পাৰে, বান্দাৰ সমস্যাবোৰ সমাধান হৈ যায়। কিন্তু আল্লাহৰ ৰাজামন্দি লাগে, আল্লাহৰ খুশি লাগে। আল্লাহৰ ৰাজি খুশি যদি আমি হাসিল কৰিব পাৰোঁ সকলো কাম আসান হৈ যাব। আল্লাহ তাআলাই আমাক সকলোকে কোৱাৰ শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।